আমাৰ পৰম শ্ৰদ্ধাৰ পাঠক পল্লৱ চুতীয়া বাবুক আমি বহু দিনৰ পিছত আজি আকৌ দৰ্শন পালোঁ। আমি নিজেই ধন্য হৈছোঁ আৰু কুটিল কণ্ঠেৰে আপোনালোকক বৈকুণ্ঠৰ শাস্ত্ৰভাগ পাণ কৰাইছে। আমি তেৰা সমস্তৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। কৃষ্ণ ভক্তিটো দিখাবা বস্তু নহয় আৰু ভক্তিটো জোখমাখ কৰা বস্তু নহয়। বোলে তাঁতী বাপে ভাগৱতৰ ব্যাখ্যা কৰে, তাঁতী বাপৰ গাত মিটাৰটো লগাই দিলে বোলে 100 উঠি গ'ল, বুজিছেনে? আৰু আমাৰ নামঘৰীয়া বাপৰ বোলে শাস্ত্ৰৰ কথা নাজানে, তেখেতৰ গাত মিটাৰটো লগাই দিলেও 10 উঠি গ'ল, এনেকুৱা কোনো কথা নাথাকে। ভক্তিটো নিজা বস্তু, যোনে যিমান ভকতি কৰিব সিমানে সেইজন ফল পাব। গীতাত অৰ্জুনক কৈছে কৃষ্ণই, जैसा कर्म करेगा ऐसा फल देगा भगवान, यही है गीता का ज्ञान। गीता कृष्ण अर्जुनक कैसे जे जथामम प्रपद्यन्ते तस् तथैमो भजामहम, जोने जोने का कर्म तेनेके तार फलটো তেওঁ লাভ কৰিব। অকল আস্তিক মানুহে অকল ভক্তি নকৰে। আমি ভাবো যে অকল আস্তিক মানুহে ঈশ্বৰক ভজনা কৰে, নাস্তিকো ভগৱানক ভজনা কৰে। বোলে নাস্তিক কেনেকে ভগৱানক ভজনা কৰে, তাৰ উদাহৰণটো আমি দিছো। কাৰণ সুখ আৰু আনন্দটো সকলোৱে বিচাৰে। বোলে আস্তিকজনেও বিচাৰে আৰু নাস্তিকজনেও বিচাৰে। আৰু সেই আনন্দ মানে কি? আনন্দ মানে ঈশ্বৰ নহয় জানো? তো ইনডাইৰেক্টলি মানে নাস্তিকো ভগৱানক ভক্তি কৰি আছে। বোলে কেনেকে কৰিছে? কাৰণ আনন্দটো সকলোকে লাগে, হয়নে বাৰু? গতিকে নাস্তিকজনো যোনে ঈশ্বৰক একেবাৰে বিশ্বাস নকৰে, তেওঁ কিন্তু ইনডাইৰেক্টলি ভগৱানকে ভক্তি কৰি আছে। আৰু ভগৱান সকলোৰ হৃদয়ত প্ৰতিষ্ঠা হৈ আছে। এতিয়া কি হ'ব? ভগৱন্ত প্ৰবাস তীৰ্থৰ লৈ আহিছে 56 কোটি যদুবংশক। এজন দুজন নাছিল, 56 কোটি যদুবংশক, ততোধিক যদুবংশক প্ৰবাস তীৰ্থলৈ লৈ আহিছে। কিয় লৈ আহিছে? যে ইচ্ছা কৰি এখেতলোকক মই ধ্বংস কৰিব লাগে। ভগৱন্ত যদুবংশ আৰু বৃষ্ণি বংশ দুইটা বংশ, এনেই দুটা বংশ একেই, যদিও যদুবংশ বৃষ্ণি বংশ একেলগে নাশ কৰিব ভগৱান, ঈশ্বৰৰ ইচ্ছা। এতিয়া আপোনালোক চিন্তা কৰক, স্বয়ং ভগৱান কৃষ্ণই নিজৰ বংশটোকনো কিয় মাৰিবলগীয়া হ'ল? কিয় মাৰিব? সেইটো জানিব লাগিব। নিজৰ বংশটো কোনোবা মাৰে নেকি? নামাৰে, হয় নাই? কিয় মাৰিলে? তাৰ মানে ইয়াৰ ৰহস্যটো আমাৰ বাপে কৈ আছে, গান্ধাৰী অভিশাপ। কিন্তু আৰু ৰহস্য আছে। ৰহস্যটো এইটোৱে যে যেতিয়া অভিমান হয়, অহংকাৰ হয়, অহংকাৰী ব্যক্তিক ভগৱন্ত কেতিয়াও পছন্দ নকৰে। আৰু যদুবংশ বীৰসকল এজন এজন ইন্দ্ৰৰ সমান সমান বলৱান আছিলে। ওলাই গ'ল ভাগৱত, এজন এজন ইন্দ্ৰৰ সমান সমান বলৱান আছিল। 56 কোটি যদুবংশ যেতিয়া পৃথিৱীত খোজ কাঢ়ে একেলগে, পৃথিৱীখন তলবল হৈ যায়, বুজিছেনে? কাৰণ ভগৱন্ত বীৰ্যৰ পৰা সৃষ্টি হৈছে, হয়নে বাৰু? যদি MLAৰ ল'ৰা এজন, আমাৰ বিধায়কৰ ল'ৰা এজন ৰাস্তাত গাড়ী চলায়, কেনেকে ৰূপত চলাব পাৰে? মোৰ দেউতা MLA ৰাস্তাটো, হয়নে বাৰু? ঠিক যদুবংশেও অহংকাৰত মত্ত হয় যে মোৰ দেউতা ভগৱান হয়, বুজিছেনে? যাকে তাকে গতিয়াই গুটুকিনি গুচি গৈছে, বুজিছেনে বাৰু? তেতিয়া ভগৱান চিন্তা কৰিলে, আৰে মোৰ নিজৰ বলবীৰ্যৰ পৰাই ইহঁতক সৃষ্টি কৰিলো, সিহঁতৰ ইমান অভিমান হৈ গ'ল, সিহঁতক যদি কেনেবাকে মই পৃথিৱীত ৰাখি থম, ধৰাধামত ৰাখি থম, তেনেহলে মোৰ এই সৰ্বাংগময় সুন্দৰ পৃথিৱীখনক একেবাৰে ৰখাতলত ধ্বংস কৰি লৈ গুচি গ'ল। তো ভগৱন্ত কি কৰিলে? ঋষি সাপৰ দ্বাৰা ইচ্ছা কৰি তেওঁলোকক অভিশাপ দিয়াই দিলে। অভিশাপৰ কথাটো আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ অভিন্ন আত্মা টংকনাথ বাপে কৈ গ'ল, আমাৰ গোলাঘাট জিলাৰ। তেখেতকো মই বহুত দিনৰ পিছত দৰ্শন পাইছোঁ। তেখেতে
মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে আপোনালোকক, হয়নে বাৰু? আৰু প্ৰশান্ত বৰা বাপেতো দবা পিঠা বৰষুণ দি দিলে, আমি অকমান কিনকিনীয়া বৰষুণ আকৌ অকল কিনিকিনিয়াই দি আছো আৰু অ হৰি অ ৰাম শিল বৰষুণ। গতিকে কৃপালু বাপাই সমস্ত আমি একেলগে পাঠৰ মাজত সোমাই যাম। যদুবংশ ধ্বংস হল, ভগৱন্তই ইচ্ছা কৰি তেওঁলোকক লৈ আহিছে প্ৰভাস তীৰ্থ। আৰু প্ৰভাস তীৰ্থৰ এটা মহিমা কম, তীৰ্থবিলাকৰ মহিমা আছে যদিও কিছুমান তীৰ্থবিলাকৰ মহিমা কলিযুগত কিন্তু নাই। কাৰণ কলিযুগত তীৰ্থবিলাক সকলো তীৰ্থ অপবিত্ৰ হয়, বোলে পাপীবিলাকক ধুই ধুই কিনি তীৰ্থবিলাক নিজেই পাপময় হৈ আছে। তা আপুনি যদি তীৰ্থ ভ্ৰমণ কৰিবলৈ যায় তেনেহলে আপোনাক কেনেকে নিস্তাৰ কৰিব তীৰ্থবিলাক? কাৰণ যিমান পাপী গংগা স্নান কৰি পাপীবিলাকক ধুই ধুই ছয় গংগাই বোলে অপবিত্ৰ হৈ আছে। কোনোবা এজন ভকতে যায় গৈ কিনি গংগাক পবিত্ৰ কৰে। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলেহে গুছে কৰ্ম জড়। বোলে দেৱতাকতো তীৰ্থটো কৰি ভকতেহে বৰ। সেইকাৰণে ভকতৰ সংটো, ভকতৰ আশীৰ্বাদটো, আজি যে আপোনালোক পাঠৰ যিটো ফল সেৱা ধৰিব, ভকতৰ বাণীটো নাবা ভকতৰ আশীৰ্বাদটো ভগৱন্তৰ আশীৰ্বাদ। গতিকে সেইকাৰণে ভকতক যিজন অহংকাৰ কৰিব, ভকতক কোনোবা অভিমান কৰে বা ভকতক কোনোবা যদি নিন্দা কৰে, সেইসকল বিনষ্ট হবই। ভকতক পৰীক্ষাও কৰিব নালাগে। কোনে কৰিছিলে পৰীক্ষা জানেনে? এই যদুবংশ কৃষ্ণৰ যি পৰিয়াল আছে, পুত্ৰসকল গৈ কিনি ভকতক পৰীক্ষা কৰিবলৈ গৈছে। এটা হাম্ব নামৰ এজন যদুবংশৰ কৃষ্ণৰ নাতি যদুবীৰসকলে কি কৰিলে, তেওঁ এজনী ধুনীয়া তিৰোতা সজাই, আৰু তিৰোতা সজাইছে উৰণি দিয়াই দিছে, আৰু পেটত কি কৰিছে, কাপোৰ চাপোৰ সুমুৱাই কি কৰিলে, গৰ্ভৱতী সজাই দিছে। আৰু ভকত যত সন্ত সমাজ যত ভাগৱত গীতা পাঠ কৰি আছিলে, তাত মানে তেওঁলোকক পৰীক্ষা লৈছে ধুনীয়াকে, যে হে ভকত সমস্ত, হে সন্ত, হে বৈষ্ণৱ, তোমালোক কোৱাচোন, তোমালোকতো ভূত ভৱিষ্যত সবেই জানা, তোমালোক কোৱাচোন এই যে তিৰোতাজনী পূৰ্ণ 9 মাহ 10 দিনৰ গৰ্ভৱতী, গতিকে এখেতৰ বোলে পেটৰ কেঁচুৱাটো ল'ৰা আছে না ছোৱালী আছে বোলে চাই দিম। তেতিয়া অন্তৰ্যামী ভকত বৈষ্ণৱসকলে গম পালে যে এইটো এটা তিৰোতা নহয়, এইটো এটাতো পুৰুষ হয়, আৰু আমাক উপলম্বা কৰিছে। বৈষ্ণৱে কি কৰিলে, যে সন্তক পৰীক্ষা কৰিবলৈ আহিছ বোলে, এইটো ল'ৰাও নহয় ছোৱালীও নহয়, এটা শিল হব বুলি কৈ, লোহাৰ টুকুৰা হব কৈছে। লগে লগে অভিশাপ কাপোৰ খুলি দেখিছে সঁচাকে লোহাৰ এটা শিল আছে। লগে লগে সেই শিলটোৰ পৰাই কি হল, যদুবংশ ধ্বংস হল। প্ৰথমে গৈ কিনি উগ্ৰসেনক জনাইছিলে খবৰটো, কিন্তু কৃষ্ণক নজনালে। জগতৰ ঈশ্বৰক নজনোৱাৰ কাৰণে তেওঁলোকৰ বিপদটো আহি গল, বাঢ়ি গল। সেইকাৰণে কৃপালু বাপাই সমস্ত আমাৰ ঘৰত যদি কিবা বিপদ হয়, আপদ হয়, আমি প্ৰথমে কাক জনাব লাগিব? ঈশ্বৰক জনাব। ঈশ্বৰে হৈছে আমাৰ বন্ধু, ঈশ্বৰে হৈছে পৰম বান্ধৱ। ঈশ্বৰকে আমি হৃদয় বিশ্বাস কৰিব লাগিব। আমি বিশ্বাস কাক কৰো? ডক্টৰক কৰো বেছি, হয় নে বাৰু? কিন্তু ডক্টৰে যেতিয়া হাত দাঙি দিয়ে, তাৰপিছত অ হৰি অ ৰাম, তাৰপিছত ভগৱানক কৰো। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ইয়াত কি কৈ গল, ভকতি বিহীন যিটো তাৰ ধৰ্ম কৰ্ম আছে, সবে বৃথা শাস্ত্ৰৰ সন্মত, যি দেৱত কৰা আস, তাৰো আছে মৃত্যু ত্ৰাস, আনক ৰাখিবে কেনমতে। ইয়াৰ ওপৰত এতিয়া ব্যাখ্যাটো বুজিছেনে বাপ? যে আমি যিবিলাক দেৱতাক আশা কৰি আছো,
সেই দেৱতাবিলাক আমাক ৰক্ষা কৰিব বুলি সেই দেৱতাসকল আমাক ৰক্ষা কৰিব পাৰিব নে নাই সেই দেৱতাসকল সেই যোগ্যতাটো আছে নে নাই দেৱ এইটো ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত ভাগৱত শাস্ত্ৰৰ দৃষ্টান্ত এবাৰ কি হ'ল বিক্কাসুৰ নামৰ এজন অসুৰ আছিল কি নাম বিক্কাসুৰ আমি পুৰাণৰ কাহিনী এটা কৈ দিছো আপোনাক এই বিক্কাসুৰ এবাৰ নাৰদক লগ পালে ঐ নাৰদ ৰ নাৰদ আহিল নাৰদক কৈছে ৰ নাৰদ ক'ত গৈ আছো নাৰদক কৈছে বিক্কাসুৰে যে হে দেৱঋষি নাৰদ বোলে দেৱতাৰ ভিতৰত অলপতে সন্তুষ্ট হোৱা দেৱতাজনৰ নাম কি তাৰ পৰা মই এটা বৰ বিচাৰিম অল্পতে সন্তুষ্ট হোৱাৰ দেৱতাজনৰ নাম কি তো নাৰদে মূৰ খজুৱাই কৈছে যে অল্পতে সন্তুষ্ট হোৱা দেৱতাৰ নামটো হৈছে দেৱাদিদেৱ মহাদেৱ বোলে অল্পতে সন্তুষ্ট হোৱা দেৱতাজনৰ নাম কি শিৱ কাৰণ শিৱৰ আন এটা নাম আচিতুষ হয়নে বাৰু শিৱৰ আন এটা নাম দিগম্বৰ শিৱৰ আন এটা নাম জটাধাৰী শিৱৰ আন এটা নাম কাল ভৈৰৱ এনে অনেক 108টা নামৰ মানে বিভূষিত হৈ আছে সংহাৰকাৰী শিৱ বুজিছেনে বাৰু যে অলপতে সন্তুষ্ট হোৱা দেৱতাই হৈছে শিৱ বোলে শিৱক পাবৰ কাৰণে বৰ ল'বৰ কাৰণে মই কি কৰিব লাগে তো নাৰদে ক'লে বিশেষ কষ্ট কৰিব নালাগে এটা কাম কৰিব লাগিব বোলে তুমি 12 বাৰ বা 8 বাৰ ওম নমঃ শিৱায় কৈ দিবা শিৱ বোলে ঢেৰেংকে ওলাই আহিব ও হৰি ও ৰাম দেৱাদিদেৱ মহাদেৱ একদম ঢেৰেংকে ওলাই আহিব তুমি চিন্তাই কৰিব না সেইকাৰণে পৃথিৱীত 95% মানুহে শিৱ পূজা কৰে নাই আপোনালোক জানে যে 95% মানুহ শিৱ পূজা কৰে কাৰণ অল্পতে সন্তুষ্ট হয় শিৱক যদি কোনোবা যদি বিচাৰে প্ৰভু মোৰ 1 মহল বিল্ডিং আছে অহা বছৰ 2 মহল কৰি দিব তো দেৱাদিদেৱ মহাদেৱে ঢেৰেংকে আশীৰ্বাদ দি দিয়ে তোৰ অহা বছৰ 2 মহল বিল্ডিং খাটাং ও হৰি দেৱাদিদেৱ মহাদেৱক যদি কোনোবা পূজা কৰে প্ৰভু বোলে মোৰ ছোৱালীয়ে দুজনী আছে কেনেবাকে ল'ৰা এজন হৈ গলে ভাল আছিলে বোলে বেলেগ একো কৰিব নালাগে কতবাত শিৱলিংগত যদি গাখীৰ চাকিৰ ঢালি অকমান শিৱক সন্তুষ্ট কৰিব পাৰা তেনেহলে ল'ৰাটো খাটাং হৈ যায় ল'ৰা পোৱাটো ও হৰি ও ৰাম তা নাৰদে ক'লে যে এটা কাম কৰা নাৰদে ক'লে যে এটা কাম কৰা তুমি এই হাবিখনত যোৱা বনলৈ যোৱা আৰু তুমি ওম নমঃ শিৱা 12 বাৰ কবা দেৱাদিদেৱ মহাদেৱ আহিব তোমাক বৰ দিব বিক্কাসুৰ নাৰদৰ কথা মতে হাবিখনত গৈ কিনি ওম নমঃ শিৱায় বুলি 8 বাৰ 12 বাৰ নোৱায়ে হোৱা 8 বাৰতে শিৱ ৰেডি বৰ দিবৰ কাৰণে বোলে বৎস কি হল কোৱা তো বিক্কাসুৰ ভাবিছে আৰে মইতো 12 ক'ব লাগিছিলে বোলে 8 বাৰতে আহি গ'ল বুজিছেনে বোলে প্ৰভু মোক এটা বৰ লাগে তো দেৱাদিদেৱ মহাদেৱ কৈছে কি বৰ লাগে বোলে বৰ এইটোৱে লাগে যে মই বোলে যাৰে মূৰত বোলে হাতটো দি দিব লাগে সেইজনে ও হৰি ও ৰাম হ'ব লাগিব মানে ভস্ম হ'ব তো দেৱাদিদেৱ মহাদেৱ বুলি কৈছে যে মই এনেকুৱা বৰ কিমান জনক দিছো কোনো হিচাপে নাই বোলে তোমাকো এনেকুৱা বৰ দি দিম বুলি তথাস্থ হ বুলি কৈ দিলো বুজিছেনে বাপ আৰু লগে লগে বৰ দি দিলো আৰু যেতিয়া বৰ পাই গ'ল শিৱটো গুচি গ'ল অন্তৰ ধ্যান হৈ গ'ল বিক্কাসুৰে বৰ পাই কিনি একদম নাচি বাগি আহিছে বৰ পাই গ'লো বুলি নাচি বাগি আহোঁতে আৰু নাৰদক লগ পাই বুজিছেনে তোক যেতিয়া বিক্কাসুৰ চালে ঐ নাৰদ ৰখা তো নাৰদে কৈছে নাৰায়ণ কোৱা বিক্কাসুৰ বৰ পালা
বোলে বৰটো পালো কিন্তু টেষ্টিংটো বোলে তোমাৰ মূৰতে চাব লাগিব। বোলে বৰটো পাই গলো কিন্তু টেষ্টিংটো কাৰ মূৰত চাব লাগিব? বোলে তোমাকে প্ৰথমে লগ পাইছো, বোলে তোমাৰ মূৰতে এতিয়া হাতটো দি চাম দেৱাদিদেৱ মহাদেৱে শিৱই মোক বোলে সঁচা বৰ দিলে নে মিছা বৰ দিলে। তো নাৰদে কৈছে নাৰায়ণ নাৰায়ণ, কি ৰকম মানুহৰে তুই? বোলে বৰ কোনে দিলে তোমাক? বৰ কোনে দিলে? বোলে বৰটো বোলে মোক দেৱাদিদেৱ মহাদেৱে দিলে, শিৱইহে দিলে। তো নাৰদে কৈছে টেষ্টিংটো বোলে তাৰ মূৰত কেলে নাচালা তুমি? তো অসুৰৰ দিমাগ, অসুৰে কৈছে অ নাৰদ তুই ঠিক বললি। লগে লগে অসুৰটোৱে কি কৰিলে? ট্ৰাণ লৈ ললে। ট্ৰাণ মানে বেক মাৰি দিলে। বেক মাৰি কৈলাশলে গৈ আছে। কৈলাশ গৈ পাই গল, বুজিছেনে বাৰু? কৈলাশত মহাদেৱে এনেকুৱা বহি আছে, 10,000 কৰোৰ বছৰলৈকে তপস্যা কৰে। পাৰ্বতীয়ে সুধিছে 10,000 কৰোৰ বছৰলৈকে ধ্যানত বহি থাকে দেৱাদিদেৱ মহাদেৱ। পাৰ্বতীয়ে প্ৰশ্ন কৰিছে প্ৰভু গোটেই জগতখন তীৰ জগতে তোমাক সেৱা কৰে, তৈলোকৰ তুমি ঈশ্বৰ হয়নে বাৰু? তুমি জটাধাৰী, তুমি কাল ভৈৰৱ, গোটেই জগতখন তোমাৰ আণ্ডাৰতে চলি আছে বুলি গম পাওঁ, বোলে তুমিনো কাৰ ধ্যান কৰি আছা? হয়নে? পাৰ্বতী সুধিছে। এইটো হৰমোহন খণ্ডত আছে দেৱা, ভাগৱততো আছে শিৱ মোহনত। তো কৈছে পাৰ্বতীক কৈছে মহাদেৱে হে পাৰ্বতী বোলে ইটো কথা পৰম গুপুত, কহিবাৰ নুহিকে যুগুত। এইটো মোৰ পৰম গোপনীয় কথা, বোলে মই তোমাক কব নোৱাৰো। বুজিছেনে? মই কাক ধ্যান কৰি থাকো এই কথাটো বোলে মই তোমাক কব নোৱাৰো। কাৰণ নাৰী জাতি স্বভাৱতে বোলে কথা পেটত নাথাকে, যাকে তাকে কৈ দিব ঔ হৰি ঔ ৰাম। কিন্তু ঢেকিয়াল গাঁৱৰ আইসকল নহয় তেনেকুৱা। কৃষ্ণ ঢেকিয়াল গাঁৱৰ আইসকল এনেকুৱা নহয় বাৰু দিয়ক। ঢেকিয়াল গাঁৱত পৰচৰ্চা পৰনিন্দাটো নকৰে। পৰচৰ্চা পৰনিন্দা একেবাৰে নকৰে। ইমান সুন্দৰ ভাৱে আসনত বহি ভাগৱতৰ কথা শুনি থাকে ঔ হৰি ঔ ৰাম। কৃপা হওক বাৰু, ভগৱানৰ কৃপা হওক। আমি আশীৰ্বাদ দি গৈছো যে ভগৱন্তে এনেকুৱাই আপোনালোকক আনন্দ মনেৰে ৰাখক আৰু জগতৰ পৰম ঈশ্বৰ ভগৱানক এনেকুৱাই ভক্তি কৰি থাকক। আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। ঔ হৰি ঔ ৰাম। তাৰপিছত কি হল? দেৱাদিদেৱ মহাদেৱ এনেকুৱা বহি আছে, ধ্যানমগ্ন হয়। আৰু এইফালে জগতৰ জননী কোন? বোলে জগদম্বা হয়নে বাৰু? জগত জননী জগধাত্ৰী মা দুৰ্গা বিউটিফুল, ইমান বিউটিফুল, বোলে ভুৱন মোহিনী ৰূপ ধৰি বহি আছে চাইডত। অসুৰটো গৈ পালে, অসুৰটোৱে দেখিছে যে এই দেৱাদিদেৱ মহাদেৱ কৈলাশত বোলে বহি আছে, কেনেবাকে যদি মই বোলে শিৱক যদি ভস্ম কৰিব পাৰো। অসুৰৰ দিমাগ হেৰি হল, এনেও খেলি মেলি। দৈত্যই কি ভাবিব বাৰু? অসুৰ বিলাকে কি ভাবে? যদি দেৱাদিদেৱ মহাদেৱক যদি কেনেবাকে ভস্ম কৰিব পাৰো, তেনেহলে ঔ হৰি ঔ ৰাম। দেৱাদিদেৱ মহাদেৱে ভাবিছে সঁচাকৈ কিজানি মোৰ ভকতজন মোৰ ওচৰত আহিছে, আকৌ ৰিটাৰ্ণ হয় কিনি আৰু চাগে বৰ লবলৈ আহিছে। তাৰপিছত মহাদেৱক কৈছে যে প্ৰভু তুমি মোক বৰ দিছিলা, কিন্তু বৰটো তুমি সঁচা বৰ দিলা নে মিছা বৰ দিলা? বোলে তোমাৰ মূৰত অকমান টেষ্টিং কৰিবলৈ আহিছে। শিৱই ভাবিছে সৰ্বনাশ, বোলে মোৰ বৰটো কেতিয়াও মিছা হব নোৱাৰে। বুজিছেনে বাৰু? লগে লগে শিৱই পাৰ্বতীৰ ফালে কেৰাহীকে চালে যে পাৰ্বতী তুমি এতিয়া এটা কাম কৰিব লাগিব, অন্ত্ৰ ধ্যান হয় অন্ত্ৰহিত হয় গুফাৰ ভিতৰত লুকাব লাগিব। বোলে মই এতিয়া কৈলাশ এৰি পলাব লাগিব বোলে। ঔ হৰি ঔ ৰাম। অসুৰে কৈছে আৰে শিৱ তই কেলে পলাব বিচাৰিছ? বোলে মোক মিছা বৰ দি কিনি তই পলাব বিচাৰিছ। ৰ শিৱ ৰ বুলি কওঁতে শিৱ
ত্ৰিশূল লৈ কিনি আগফালে দৌৰ মাৰিছে, বুজিছেনে? দেৱাদিদেৱ মহাদেৱৰ পিছফালে ভস্মাসুৰ গৈ আছে, তেওঁৰ নাম আন এটা ভস্মাসুৰ, বিকাসুৰ। দৌৰ মাৰোতে যেতিয়া দৌৰ মাৰিছে, কাৰণ পিছফালৰ পৰা এটেম বম আহি আছে, বুজিছেনে? পিছফালৰ পৰা কি বম আহিছে? এটেম বম আহিছে। এনেকুৱা স্বৰ্গ মধ্য পাতাল, এইটো ভাগৱতত আকৌ বেলেগকে আছে, কিন্তু পুৰাণত আকৌ বেলেগকে আছে দেৱা। পুৰাণত এই ভস্মাসুৰ হিচাপে আছে, কিন্তু ভাগৱতত আকৌ ভগৱান বট ৰূপে তেওঁলোক শিৱক ৰক্ষা কৰিছে। এইটো ভাগৱততো আছে কাহিনীটো, কিন্তু ভগৱন্ত মোহিনী ৰূপত ৰক্ষা কৰিছে শিৱক পুৰাণত, আৰু ভাগৱতত আকৌ বটু ৰূপ ধৰিছে ভগৱান। তাৰপিছত এনেকুৱা স্বৰ্গ মধ্য পাতাল খেদোতে 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 নন ষ্টপ দৌৰ মাৰিছে, ৰোৱা নাই আৰু, কাৰণ পিছফালে কি আহি আছে? এটেম বম আহি আছে। এনেতে মানে বৈকুণ্ঠৰ যিটো ৰাস্তা আছিল, সেই ৰাস্তাত মানে ইউটাৰ্ণ এটা লৈ ললে। তো লক্ষ্মীয়ে মানে ভগৱান কৃষ্ণক সদায়, আপোনালোক জানে ভগৱান ক'ত শুই আছে? অনন্ত হৈ যায়, হয়নে বাৰু? ক্ষীৰ সাগৰ, ক্ষীৰ সাগৰটো হয় কাৰ্যালয় ভগৱান, তাত যিমান কাম কাজবিলাক ভগৱানে কৰে ক্ষীৰ সাগৰ। আৰু যিটো আমাৰ গুৰুজনাই প্ৰতিষ্ঠা কৰিছে গোলকধাম, সেইটো বেলেগ, সেইটো বৈকুণ্ঠ। সেই জেগাত আকৌ পূৰ্ণানন্দ ভগৱান থাকে, আৰু ক্ষীৰ সাগৰটো অৰ্চাৰূপে ভগৱন্ত থাকে, যিটো কাৰ্যালয়, বুজিছেনে বাৰু? ক্ষীৰ সাগৰলৈকেহে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ এন্ট্ৰি আছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন আকৌ দেই, এখন এখন ব্ৰহ্মাণ্ডত তিনিজন দেৱতা আছে। কেইজন কেইজন? তিনিজন। এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। সেইকাৰণে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, ভাগৱতত আৰম্ভণিতে কৈছে। অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী বুলি কৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এনেকুৱা ক্ষীৰ সাগৰ ফালৰ পৰা এনেকুৱা যাওঁতে লক্ষ্মীয়ে ভগৱন্তৰ ভৰি দবাই আছে। লক্ষ্মী কোন হয়? আপোনালোক বেলেগকে লক্ষ্মীক পূজা নকৰিলেও হয়, বোলে লক্ষ্মী কাৰ বোলে হেৰি হয়? ভাজ্যা হয়। ভগৱন্তৰ ভাজ্যা, হয়নে বাৰু? ভগৱানৰ ভাজ্যা নহয় জানো পত্নী? এতিয়া আপুনি চিন্তা কৰক কথাটো, লক্ষ্মীয়ে যেতিয়া অকলে থাকে, অকলে আহে, তেতিয়া ফেঁচা মানে উল্লু মানে বুজি পাইছেনে? উল্লুৰ বাসনত বহি আহে, মানুহবিলাকক উল্লু কৰাই দিয়ে, বুজি পালেনে? যেতিয়া অকলে আহে উল্লু বনাই মানুহক, যে মোক পূজা কৰ, তহঁতক উল্লু বনাই গুচি যাম। অ হৰি অ ৰাম, হিন্দীত কয় নহয় উল্লু বানা দিয়া বুলি কৈছে। লক্ষ্মীক ছিংগলকে পূজা কৰিলে কি কৰিব আপোনালোকক? বোলে উল্লু বনাই দিব আপোনালোক। আৰু যদি নাৰায়ণৰ লগত পূজা কৰে, তেনেহলে আপোনালোকক অ হৰি অ ৰাম মালামাল কৰি দিব দেই। সেইকাৰণে লক্ষ্মীক নাৰায়ণৰ ৰূপতে আমি চাব লাগিব। কাৰণ আপোনালোক জানে, এখন গৃহস্থৰ পৰা যদি কিবা এটা বস্তু আনিবলৈ যায়, আইগৰাকীয়ে পটককে বস্তুটো দিব পাৰে না, নিজৰ স্বামীজনক সুধিবই লাগিব। সেইকাৰণে লক্ষ্মীয়েও ভগৱানক সুধিহে কিবা এটা বস্তু দিব পাৰে, হয়নে? আপোনাক যেনিবা কোৰ এটা বিচাৰিলো, ধৰিলো আমি, কোনোবা বাপ এজন গ'ল, আমাৰ বাপজনৰ নামটো কি আছে? দিলীপ শৰ্মা বাপে গ'ল, কোৰ এখন বিচাৰি কাক গ'ল? ধৰি লওক আমাৰ দাস বাপৰ ঘৰ গ'ল দেই বাপ, যে বাপ বোলে আপোনাৰ কোৰটো দিয়ক। বাপজন নাছিল, কিন্তু আমাৰ দাস বাপ নাছিল দেই, কিন্তু আইগৰাকী আছিল। আইগৰাকীক বিচাৰিছে, কিন্তু আইগৰাকী কিন্তু কোৰটো দিব নোৱাৰে, কাৰণ কোৰটো বহুত লাগতিয়াল বস্তু, হয় নাই বাৰু? আইগৰাকীয়ে কৈছে, মোৰ বাপজন আহক, আপুনি কোৰটো লৈ যাব, কিজানি কিবা দৰকাৰী কামে আছে। সেইকাৰণে ভগৱন্তক মানে ভক্তি নকৰাকৈ কোনো সিদ্ধি লাভ কৰিব নোৱাৰে, কোনো মুক্তি লাভ কৰিব নোৱাৰে। সেইকাৰণে যিমান পূজা হৈছে, দেৱ দেৱীৰ পূজা হৈছে, আগফালে
ওম বিষ্ণুয়ে নমঃ, প্রথমে বিষ্ণুকে সেৱা কৰে, তাৰপিছতে গণানায়ে নমঃ, গণেশক পূজা কৰে, বুজিছেনে? বোলে দুৰ্গাক পূজা কৰিলেও আগফালে বিষ্ণুৰ নামটো আহে। বোলে কিয় আহে? আহিব নে? নিশ্চয় আহে। কিয় আহে? কাৰণ শ্ৰেষ্ঠ দেৱতাই হৈছে ভগৱান। গতিকে কৃপালু বাপাই সমস্ত লক্ষ্মীয়ে ধুনীয়াকে শুই আছে, এই ভগৱান অনন্ত সজ্জাত শুই আছে, অনন্ত সজ্জা। কাৰণ বহুত গোটেই জগতৰ কথা চিন্তা কৰিবলগীয়া হয়, ভগৱানটো অকণমান ভাগৰিও যায়। ভগৱান বেলেগ বিচনা নাই আকৌ দেই, আমাৰ নিচিনা দনলপত নুশুৱে। ভগৱান ক'ত শুৱে? সাপৰ সজ্জা, অনন্ত ফনা, অনন্ত ফনা আছে তাত। আৰু অনন্ত ফনাৰ সাপটো অকণমান ওপৰতল যেতিয়া হয়, ভগৱন্তক ধুনীয়াকে খজুৱাই ভাল লাগি যায়, আৰু ভালকে টোপনি এটা আহি যায় ভগৱান। আৰু এইফালেতো লক্ষ্মীয়েও ভৰি দবাই আছে। আপোনালোক ফটোবিলাকতো চাব, ভগৱন্ত ধুনীয়াকে টোপনি এটা মাৰি থাকে, পদ্মনাভ ভগৱানে, আৰু লক্ষ্মীয়ে ধুনীয়াকে টোপনিয়াই সেৱা কৰি আছে ভগৱান। এনেতে এইফালৰ পৰা দেৱাদিদেৱ মহাদেৱে খেদি আহি আছে। কোন? বিকাপুৰে আহি আছে, বুজিছেনে? আহোঁতে পটককে বৈকুণ্ঠৰ ৰাস্তাটোত পাৰ হৈ গুচি গ'ল, কাৰণ স্বৰ্গ মৰ্ত্য পাতাল নন ষ্টপ পলাই আছে। কাৰ ভয়ত? ভস্মাসুৰৰ। তো লক্ষ্মীয়ে ভগৱানক উঠাইছে, হৰি শুনিছানে? তো ভগৱান কৈছে, কি হ'ল কোৱাচোন? বোলে এটা কথা প্ৰভু। বোলে কি কথা? বোলে প্ৰভু সেইজন বোলে দেৱাদিদেৱ মহাদেৱ নহয় জানো, সংহাৰকাৰী? তো ভগৱান চালে, হয় সেইজনেই জগত বিনাশকাৰী, জগতত প্ৰলয় আনি দিয়া, খনেকতেই গোটেই জগত নাশ কৰি দিয়া ত্ৰিপুৰাৰী দেৱাদিদেৱ মহাদেৱ। আৰু প্ৰভু বোলে পিছফালে কোন আহি আছে? বোলে পিছফালে এজন বোলে বিকাসুৰ, তাৰ নাম কি? বিকাসুৰ। বোলে ঘটনাটো কি কোৱাচোন প্ৰভু? বোলে ঘটনা কি আৰু? বোলে সেই বিকাসুৰক বোলে বৰ এটা বিচাৰি দিলে বিকাসুৰে, যে যাৰ মূৰতে হাতটো দি দিব সেইজনে ভস্ম হৈ যাব। এই বুলি বৰটো দি দিলে দেৱাদিদেৱ মহাদেৱ। এতিয়া বোলে বিপদ তাৰ নিজৰে হৈ গ'ল। বোলে তাৰে মূৰত বোলে এতিয়া হাতটো দিবলৈ আৰম্ভ কৰিছে, বোলে খেদি ফুৰিছে। তাৰপিছত লক্ষ্মীয়ে কৈছে, প্ৰভু যেনেকৈ নহওক তোমাৰে ভকত হয়, বোলে তুমিতো ৰক্ষা কৰিব লাগিব, বুজিছেনে? তো ভগৱান কৈছে যে মোৰ কি দৰকাৰ পৰিছে? বোলে মোৰ কি দৰকাৰ পৰিছে? বোলে এনেকুৱা বৰ কেলে দিব, বুজিছেনে প্ৰভু? বোলে এনেকুৱা বৰ শিৱই কেলে দিব? তাৰপিছত লক্ষ্মীয়ে বহুত ৰিকুৱেষ্ট কৰাৰ পিছত ভগৱান কি কৰিলে? কলৈ গ'ল? মহাদেৱৰ ওচৰত। ইফালৰ পৰা মহাদেৱ আহি আছে, আৰু ভগৱান কৈছে শিৱক, ৰখা 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 ৰখা, ৰ। তো শিৱই কৈছে, বোলে মোৰ টাইম নাই, বোলে পিছফালে এটেম বম আহি আছে, বোলে মোৰ টাইম নাই বোলে। তো ভগৱান কৈছে, ৰচোন ৰ, মই সমাধান কৰিমচোন, ৰবা। তাৰপিছত শিৱই কৈছে, বোলে মই তোৰ ওপৰতো ভৰসা নাই, বিশ্বাস নাই। তো ভগৱান বহুত ৰিকুৱেষ্ট কৰাৰ পিছত শিৱই ৰৈ গ'ল। শিৱক ক'লে, তুমি এটা গছ হৈ ৰৈ যোৱা, মই অসুৰটো আহক, মই নিজৰ কাম কৰিম। যেতিয়া শিৱই গছৰ ৰূপত আহি গ'ল, ইফালৰ পৰা অসুৰটো আহি আছিলে, ভগৱন্ত একেবাৰে ইমান ধুনীয়া বিউটিফুল ৰূপ এটা ধৰি ল'লে, মোহিনী ৰূপ লৈ দেই। অসুৰটো খেদি আহি আছিলে, অকস্মাতে শিৱক নাপাই আগফালে ইমান সুন্দৰী নাৰী এগৰাকী পাই কিনি অসুৰে শিৱৰ কথা পাহৰি গ'ল। লগে লগে প্ৰস্তাৱে ৰাখি ল'ল, অসুৰে প্ৰস্তাৱে ৰাখি দিছে যে হে সুন্দৰী, মই তোমাক বোলে অৰ্ধাংগিনী বনাব বিচাৰিছো, বোলে তোমাক অৰ্ধাংগিনী বনাব বিচাৰিছো, তুমি মোৰ অৰ্ধাংগিনী হবানে? তো ভগৱন্ত মিচিককে হাঁহি মাৰি কৈছে, এনেই ভগৱান ইমান ধুনীয়া, আৰু নাৰীৰ ৰূপতো কিমান ধুনীয়া হ'ব আপোনালোক চিন্তা কৰক। ভগৱান ইমান ধুনীয়া দেখিবলৈ, আৰু নাৰীৰ ৰূপ হ'লে কিমান ধুনীয়া হ'ব, বুজিছেনে? ইমান ধুনীয়া নাৰীৰ ৰূপ ভগৱন্ত ল'লে। ভগৱন্ত মিচিককে হাঁহি মাৰি কৈছে, হয় বোলে ময়ো তোমাক বোলে প্ৰিয়তম বনাব বিচাৰিছো, কিন্তু এটা চৰ্ত আছে।
প্ৰথমে এড্ৰেছটো সুধিছে যে হে নাৰী বোলে তোমাৰ এড্ৰেছ কোৱা, তোমাৰ ঘৰ কোৱা, ক'ত তোমাৰ মা দেউতাৰ নাম কোৱা, আৰু এই হাবিখনত বোলে অকলে অকলে তুমি কি কৰিছা? অসুৰটোৱে কৈছে, বুজিছেনে? তেতিয়া কি কৈছে? ভগৱানে মিচিককে হাঁহি মাৰি কৈছে যে মোৰ কোনো এড্ৰেছেই নাই, মোৰ কোনো মা বাবাৰ নাই, বোলে মোৰ ঠিকনাই নাই। তো অসুৰটো ভাবিছে বোলে বৰ ভাল কথা, বোলে যাৰ ঠিকনাই নাই, বোলে ঠিকনাই নাই, এড্ৰেছ নাই, ঔ হৰি ঔ ৰাম, যাৰ এড্ৰেছেই নাই তো তাক বোলে অতি সোনকালে পাই যাম, তাক বোলে মই অতি সোনকালে পাই যাম, সেই বুলি প্ৰস্তাৱ কৰিলে আৰু কৈছে যে মই তোমাক অৰ্ধাংগিনী বনাম। তো ভগৱান কৈছে এটা মোৰ চৰ্ত আছে, মোৰ মা দেউতাই যেতিয়া মোক এই হাবিখনত এৰি থৈ গৈছিলে বোলে মোক কৈ গৈছে যিজন পুৰুষে বোলে তোমাক বোলে নৃত্যত পৰাস্ত কৰিব পাৰিব, সেইজন পুৰুষৰ ওচৰত তুমি বিয়া হৈ গুচি যাবা, গতিকে মোক তুমি নৃত্যত পৰাস্ত কৰিব লাগিব। তাৰপিছত অসুৰটোৱে বিকাসুৰক যেতিয়া ক'লে, অসুৰটোৱে কৈছে যে মইতো কোনো নৃত্য চিত্ত কৰিব নাজানো। তো ভগৱানে মিচিককে হাঁহি মাৰি কৈছে যে তই যদি নৃত্য কৰিব নাজানা মই তোমাক নৃত্য শিকাই দিম, তথাপিও নৃত্য কৰিবই লাগিব। তো আৰম্ভ কৰি দিয়াই ভাল, ভগৱানে কৈছে বোলে এতিয়া আৰম্ভ কৰি দিয়াই ভাল। অসুৰ ৰাজ বিকাসুৰে আৰু এইফালে ভগৱান, নৃত্য আৰম্ভ হৈ গ'ল। বোলে তা খিতি খিতি তাও, খিতি 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 তাও, ধা খিতি খিতি তাও, ধাও ধাও খিতি তাও, খিত খিত খিতি তাও, তাও তাও খিতি তাও, তাও খিতি খিতি তাও, তে তে খিতি তাও, থে থে খিতি তাও, খিত খিত খিতি তাও। অসুৰটোক ভগৱানে নচাই 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 বিভোৰ কৰি পেলালে, বুজিছেনে বা? অসুৰটোক নচাই 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 ভগৱান কি কৰিলে? বিভোৰ কৰি দিলে। আৰু যেতিয়া ধেই ধেই খিতি তাও কৰি দিলে, ঔ হৰি ঔ ৰাম হৈ গ'ল। লাহেকে শিৱই গছজোপাৰ পৰা উঠি কৈছে তুই ভাল বাঁচাই দি আৰু মোকে বোলে। তো ভগৱানে কৈছে যে এরকম বর দিবি নেকি তুই কোনদিন? আৰু তো ভগৱান দেৱাদিদেৱ মহাদেৱে কৈছে মা কসম বোলে এনেকুৱা বৰ মই নিদিম, বোলে মা কসম বোলে এনেকুৱা বৰ আৰু কোনোদিন কাকো নিদিম।